So dear students, আজি আমি আলোচনা কৰিম ইংলিশ কোয়েশ্চন পেপার হাফ ইয়ারলি এক্সামিনেশন 2025 ক্লাস 10 এর এটো আলোচনা কৰিম আমি এটা কৈ এমসিকিউ আমি আলোচনা কৰিম তোমালোকে এই এমসিকিউ বিলাক ধুনিয়াকৈ অধ্যয়ন কৰিবা যাতে তোমালোকৰ ফাইনাল এক্সামটো তোমালোকৰ বাবে সহজ হৈ উঠে এতিয়া যদি আমি আলোচনা কৰিবলৈ যাও কোয়েশ্চন বিলাক তো প্ৰথম কোয়েশ্চনটো হৈছে আমাৰ কি how much money did Lanso রিসিভ অর্থাৎ লেন্সে কিমান টকা রিসিভ কৰিছিল পোষ্টৰ পৰা এইটো হ'ব 70 পেসস তোমালোকে সকলোৱে জানা যে লেন্সে কি কৰিছিল এটা চিঠি লিখিছিল ঈশ্বৰলৈ আৰু তেওঁ কিমান টকা বিচাৰিছিল 100 পেসস বিচাৰিছিল কিন্তু তাৰ পৰা পোষ্ট মাষ্টাৰে কি কৰিছিল 70 পেসস বিভিন্ন জনৰ পৰা সংগ্ৰহ কৰি লেন্সলৈ পঠিয়াই দিছিল এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ আইছো এটো হৈছে আমাৰ এজাৰশন আৰু ৰিজনৰ কোৱেশ্চন হয় Lanso, ইয়াত আছে Lanso, an educated farmer wrote a letter to God seeking 100 pesos to sow his field again. অর্থাৎ ল্যান্সো এজন কি আছিল শিক্ষিত খেতিয়ক আছিল আৰু তেওঁ কি কৰিছিল ঈশ্বৰলৈ 100 পেসস বিচাৰি এখন চিঠি লিখিছিল যাতে তেওঁ নিজৰ সেই শস্য পথাৰখন আকৌ ৰুব পাৰে গতিকে ইয়াত এই স্টেটমেন্টটো কিন্তু আমাৰ শুদ্ধ স্টেটমেন্ট হয় কিন্তু ৰিজনত কি কৈছে ৰিজনত কোৱা হৈছে কিন্তু রিজনত কি কইছে রিজনটো দিছে হি রিসিভড 100 পেসো অর্থাৎ কইছে যে তেও কি কৰিছে 100 পেসো তেও রিসিভ কৰিছিল অর্থাৎ তেও গ্রহণ কৰিছিল এই স্টেটমেন্টটো আমাৰ শুদ্ধ নহয় সেই কাৰণে এইটো আমি ৰেড পেনেৰে আমি কি কৰিছো যেটো শুদ্ধ নহয় এইটো ৰেড পেনেৰে কৰিম আমি আৰু যেটো শুদ্ধ হয় সেইটো আমি ব্ল্যাক পেনেৰে কৰিম যাতে তোমালোকৰ বুজাত সহায় হয় তো আমার কি হল যে প্রথম এজারশনটো কি হইছে আমার শুদ্ধ হইছে আর রিজনটো আমার ভুল হইছে ইয়ার অর্থটো হইছে যে এজারশন ইজ ট্রু সি নাম্বার অপশনটো এজারশন ইজ ট্রু সরি এটু ব্ল্যাক কালি দি হইছে এজারশন হবো আমার কি এজারশন ইজ ট্রু বাট রিজন ইজ ফলস অর্থাৎ আমার সি অপশনটো শুদ্ধ হৈ যাব এতিয়া কোৱেশ্চন নম্বৰ 3 লৈ আইছো কোৱেশ্চন নম্বৰ 3 কোৱা হৈছে যে হু ৰোড দি টপিক এ লেটাৰ টু গড অৰ্থাৎ এ লেটাৰ টু গড নামৰ যেটো টপিক এইটো কোনে লিখিছিল এইটো হ'ব আমাৰ জিএল ফুয়েন্টেস অর্থাৎ তোমালোকে জানা যে জিএল ফুয়েন্টেস নামৰ লেখকজনে কি কৰিছিল এই লেটাৰ টু গডটো লিখিছিল আৰু অৰূপ কুমাৰ দত্তই কি লিখিছিল অৰূপ কুমাৰ দত্তই কিন্তু লিখিছিল টি ফ্রম আসাম নামৰ যেটো পাঠ এটো লিখিছিল অৰূপ কুমাৰ দত্ত আৰু লোকেশ এব্ৰলে কি কৰিছিল লোকেশ এব্ৰলে কুৰ্গ নামৰ লেসনটো লিখিছিল আৰু লেসলি নৰিস নামৰ লেখকে কি কৰিছিল এইটো লিখিছিল আমাৰ এ টাইগাৰ ইন দি জু এতিয়া কথাটো হল যে কোৱেশ্চন নম্বৰ 4 ত কোৱা হৈছে কোৱেশ্চন নম্বৰ 4 টো আকো কি আছে আমাৰ কোৱেশ্চন নম্বৰ 4 টো আছে স্টেটমেন্টৰ কোৱেশ্চন হয় টাইগার ইজ হ্যাপি এন্ড কন্টেন্ট ইন দি জু অর্থাৎ যে বাঘটো আছিল সেই বাঘটো তেও কি আছিল চিৰিয়াখানাত সুখী আছিল এই স্টেটমেন্টটো আমাৰ ফলস হয় আৰু স্টেটমেন্ট 2 ত কৈছে দ্য টাইগার গ্রোলস লাউডলি এট দি স্টার্স অর্থাৎ যে বাঘটো কি করে তরাপৰৰ পিনে চাই কি কৰে গ্রোলস কৰে গৰ্জন কৰে এটো গৰ্জন নকৰে তেও কি থাকে সাইলেন্ট হৈ আকাশৰ পিনে চাই থাকা বুলি আমাৰ কবিতাটোত উল্লেখ আছে গতিকে দুয়োটা স্টেটমেন্ট কি হৈছে আমাৰ ফলস হৈছে গতিকে আমাৰ কি হ'ব both the statement 1 and 2 are false both the statement 2 and both are false অৰ্থাৎ যেটো আমাৰ ফলস সেইটো হ'ব শুদ্ধ উত্তৰ গতিকে এতিয়া আছে কোৱেশ্চন নম্বৰ 5 লৈ 5 ত কোৱা হৈছে হোৱাট ইজ দি পোয়েটস মেইন কনসার্ন ইন দ্য পোয়েম এ টাইগার ইন দ্য জু অর্থাৎ এ টাইগার ইন দ্য জুৰ কবিতাটোৰ প্ৰেক্ষাপটত কবিজনৰ মনোভাৱটো কি এইটো হৈছে যে আনইউজুৱেল লাইফ অফ আ কেজড টাইগার অৰ্থাৎ আননেচাৰেল লাইফ অফ আ কেজড টাইগার ইয়াত বাঘটোক যেহেতু আবদ্ধ কৰি ৰখা এটা অপ্ৰাকৃতিক জীৱনৰ কথা কিন্তু কবিতাটোত কোৱা হৈছে প্ৰাকৃতিক জীৱন এইটো নহয় মানুহে বাঘটোক কি কৰিছে বান্ধি আবদ্ধ কৰি ৰাখিছে এন্টাৰটেইন কৰাৰ কাৰণে এতিয়া বাকি অপশনবিলাক কিন্তু আমাৰ কি হ'ব ভুল হৈ যাব এতিয়া আছে কোৱেশ্চন নম্বৰ পিছৰ কোৱেশ্চনটো 6 নম্বৰ কোৱেশ্চনটো প্লেস ইন প্ৰপাৰ সিকুৱেন্স ফৰ দি ফলোইং অৰ্থাৎ তলত যিবিলাক স্টেটমেন্ট সেন্টেন্স দিয়া আছে এই সেন্টেন্স বিলাক আমি
সিৰিয়েলি আমি পুট কৰিব লাগে। নট আ লিফ ৰিমেইণ্ড অন দি ট্ৰী, নট আ লিফ ৰিমেইণ্ড অন দ্য ট্ৰী, এইটো। তাৰপিছত আছে দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ ডাউনপুৰ, অৰ্থাৎ পৃথিৱীৰ একমাত্ৰ প্ৰয়োজনীয় বস্তুটো আছিল বৰষুণ। ডাউনপুৰ অৰ্থ হৈছে বৰষুণ। আৰু তাৰপিছত কৈছে লেঞ্চো শ্ব'ড নট দি স্লাইটেড ছাৰপ্ৰাইজ অন চিং দ্য মানি। তাৰপিছত আছে ৰিমেম্বাৰ ন' ওৱান ডাইজ অফ হাংগাৰ, অৰ্থাৎ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে কিতাপখন আমাৰ এই লেটাৰ টু গড নামৰ পাঠটো পঢ়া, তেতিয়াহ'লে দেখিবা প্ৰথমৰ পৰা যদি তোমালোকে পঢ়িবলৈ আৰম্ভ কৰা, তেতিয়াহ'লে তোমালোকে এই দ্বিতীয় নম্বৰ ছেকেণ্ড অপশ্যনটো তোমালোকে প্ৰথমত পাবা। আৰু ছেকেণ্ড অপশ্যনটো তোমালোকে কি পাবা? প্ৰথমত পাবা যে পৃথিৱীৰ কিহৰ প্ৰয়োজন হৈছিল? পানীৰ প্ৰয়োজন হৈছিল। তাৰ পিছত হ'ব কি আমাৰ, যেতিয়া ধুমুহা হৈছিল তেতিয়া এই নট আ লিফ ৰিমেইণ্ড অন দি ট্ৰী, যে গছত কোনো এটা পাতে নাছিল, সকলোবিলাক পাত সৰি পৰিছিল বুলি পাবা। তাৰপিছত হ'ব কি, তাৰমানে আমাৰ কি হৈছে, 2 নম্বৰ আগত আহিব, ছেকেণ্ডত আহিব 1, 2 নম্বৰ আগত আহিব, ছেকেণ্ডত আহিব 1, তাৰমানে আমাৰ অপশ্যন নম্বৰ ডিটো শুদ্ধ উত্তৰ হৈ যাব। অপশ্যন নম্বৰ ডিত আছে কি? অপশ্যন নম্বৰ ডিত কি আছে আমাৰ? এই কথাটো আমাৰ অপশ্যন নম্বৰ ডিত আছে যে 2, 1, তাৰপিছত 4, 4টো কি আছে? ৰিমেম্বাৰ ন' ওৱান ডাইজ ফৰ হাংগাৰ, হয়। তাৰপিছত কি কৰিছিল? লেঞ্চো শ্ব'ড নট দি স্লাইটেড ছাৰপ্ৰাইজ অন চিং দ্য মানি, অৰ্থাৎ যেতিয়া পোষ্টৰ পৰা তেওঁ টকাখিনি গ্ৰহণ কৰিছিল, টকাখিনি পাইছিল, তেতিয়া তেওঁ সামান্যও কি হোৱা নাই? আচৰিত হোৱা নাই। এইটো পিছত। তো তোমালোকে এইটো মিলাই চাবা কিতাপৰ লগত। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 7 লৈ। দ্য হাউচ ছেট ওৱান দি ক্ৰিষ্ট অফ আ ল হিল, হেয়াৰ দ্য এণ্টনিমছ অফ ক্ৰিষ্ট, অৰ্থাৎ ক্ৰিষ্ট শব্দটোৰ এণ্টনিম বিপৰীত অৰ্থটোৰ কথা কোৱা হৈছে, এইটো হ'ব বটম। ক্ৰিষ্ট শব্দটোৰ অৰ্থ হৈছে টপ, TOP, টপ, আৰু ইয়াৰ বিপৰীত শব্দটো হৈছে বটম। এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনবিলাকলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 8, কুৱেশ্যন নম্বৰ 8ত কোৱা হৈছে হি ষ্টকছ ইন হিজ ভিভিড ষ্ট্ৰিপছ দ্য পয়েটিক ডিভাইচেছ, অৰ্থাৎ এ টাইগাৰ ইন দি জুৰ পৰা দিয়া হৈছে। ইয়াত কি হৈছে? ইয়াত এটা কথা আমি আলোচনা কৰিলে দেখা পাম যে ইয়াত আছে মেটাফৰ। মেটাফৰটো নহ'ব, কিয় নহ'ব? কাৰণ মেটাফৰটো হয় কেতিয়া? যেতিয়া আমি কোনো এটা বস্তুক ডাইৰেক্ট তুলনা কৰোঁ। যেনেকুৱা মানুহক যেতিয়া কোৱা হয় তুমি ছাগলৰ দৰে কথা কিয় পাতা, ইয়াত কি হৈছে? ছাগলৰ দৰে বুলি কৈছে, গতিকে এইটো চিমিলি হ'ব। ছাগলৰ দৰে যেতিয়া ক'ব, চিমিলি হ'ব। আৰু মেটাফৰ কেতিয়া হ'ব? যেতিয়া ক'ব যে তুমি এটা ছাগলী, তেতিয়া কিন্তু সেইটো ডাইৰেক্ট তুলনা কৰা হ'ল ছাগলীৰ লগত, তেতিয়া হ'ব মেটাফৰ। আৰু ইয়াত কি হ'ব? আমাৰ এলিট্ৰেশ্যনটো শুদ্ধ উত্তৰ হৈ যাব। কিয় এলিট্ৰেশ্যনটো শুদ্ধ উত্তৰ হৈ যাব? কাৰণ এলিট্ৰেশ্যনত কি কোৱা হয় যে যদি কোনো এটা চেণ্টেন্সত, বাক্য এটাত যদি আমাৰ কি হয়, কনচনেণ্ট চাউণ্ড যদি ৰিপিট হয়, কি চাউণ্ড? কনচনেণ্ট চাউণ্ড যদি ৰিপিট হয়, তেতিয়া তাক এলিট্ৰেশ্যন বুলি কোৱা হয়। আৰু এতিয়া তোমালোকে সুধিব পাৰা যে ইয়াত কোনটো কনচনেণ্ট চাউণ্ড ৰিপিট হৈছে? ইয়াত হৈছে আমাৰ এছ চাউণ্ডটো। ইয়াত আছে ষ্টকছত এছ আছে, আৰু ষ্ট্ৰিপতো কি আছে? আমাৰ এছ আছে। গতিকে ষ্টক আৰু ষ্ট্ৰিপ দুয়োটা কি হয়? কনচনেণ্ট চাউণ্ড। আৰু এই কনচনেণ্ট চাউণ্ড দুটা কি হৈছে? এটা বাক্যতে কিন্তু কি হৈছে? ৰিপিট হৈছে দুবাৰ, এছ চাউণ্ডটো হৈছে। গতিকে এইটো হ'ব এলিট্ৰেশ্যন। আৰু লিটাৰেৰী ডিভাইচৰ কাৰণে তোমালোকৰ অসুবিধা হ'লে মই এটা ভিডিঅ' বনাম, য'ত লিটাৰেৰী ডিভাইচবিলাক কি কৰা হ'ব? আলোচনা কৰা হ'ব। আৰু সেই ভিডিঅ'ৰ পৰা তোমালোকে ধুনীয়াকৈ এইবোৰৰ বিষয়ে তোমালোকে পাবা। আৰু পাণটো হৈছে কি? আমাৰ পাণ শব্দটোৰ অৰ্থ হৈছে যে যেতিয়া কোনো এটা চেণ্টেন্সত কি থাকে? ডাবল মিনিং থাকে। কি হয়? যেতিয়া ডাবল মিনিং হয় তাক কি কোৱা হয়? তাক পাণ বুলি কোৱা হয়। গতিকে পাণটো ইয়াত নহ'ব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈ। হোৱাট এলছ ডিড দ্য ৰিপ্লাই ডিমাণ্ড এপাৰ্ট ফ্ৰম গুডউইল ইংক অন পেপাৰ? এইটো হ'ব মানি। এইটো কি হ'ব? মানি হৈ যাব। গতিকে তোমালোকে এই পাঠটো আচলতে ধুনীয়াকৈ পঢ়িলে এই কথাবিলাক আহি যায় যে তেওঁ কি হৈছিল? মানি বিচাৰিছিল, টকা বিচাৰিছিল। তেওঁ ঈশ্বৰৰ পৰা কোনো কি বিচৰা নাই? গুড উইল, ভাল কামনা বিচৰা নাই। এতিয়া কুৱেশ্যন নম্বৰ 10ত আহিছোঁ। 10ত কোৱা হৈছে হোৱাট ইজ দ্য মেইন থিম ফৰ দি ষ্টৰী এ টাইগাৰ এ লেটাৰ টু গড?
এ লেটাৰ টু গডৰ যিটো মেইন থিম, মূল বিষয়বস্তুটো কি? আচলতে মূল বিষয়বস্তু হৈছে ফেথ এণ্ড হিউমেনিটি, অৰ্থাৎ ফেথ বিশ্বাস আৰু মানৱতা। মানৱতাটো কাৰ ইয়াত দেখুওৱা হৈছে এই পাঠটোত, যে পোষ্ট মাষ্টাৰজনে বিভিন্নজনৰ পৰা আৰু তেওঁ নিজেও কিছু টকা সংগ্ৰহ, নিজৰ পকেটৰ পৰা কিছু টকা দি আৰু বিভিন্নজনৰ পৰা সংগ্ৰহ কৰি এই লেন্সলৈ পঠাইছিল, এইটো হৈছে মানৱতা। আৰু লেন্সৰ যি বিশ্বাস ঈশ্বৰৰ প্ৰতি আছিল, এইটো হৈছে ফেথ। গতিকে ইয়াত দুটা বিষয় উল্লেখ আছে, আমাৰ দুটা বিষয়বস্তু লুকাই আছে পাঠটোত। এটা হৈছে ফেথ বিশ্বাস আৰু এটা হৈছে হিউমেনিটি অৰ্থাৎ মানৱতা। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 11 লৈ। 11ত কৈ আছে মেচ দি কলম। ইয়াত আমি কি কৰিব লাগে? মেচ কৰিব লাগে। যদি আমি ইয়াত মেচ কৰিলে কি হ'ব, যে ইয়াত এটা ছাইডত কি দিয়া আছে, এইটো ছাইডত আমাৰ দিয়া আছে ৱাৰ্ড, এইটো ছাইডত আমাৰ দিয়া আছে মিনিং। চ' ইয়াত মিনিংটো যদি আমি চাওঁ, মিনিংটো চালে আমি কি কৰিম, আমি দেখিবলৈ পাম যে বিশিষ্ট শব্দটোৰ অৰ্থ হৈছে ছাৰাউণ্ডেড। বিশিষ্ট শব্দটোৰ অৰ্থ হৈছে ছাৰাউণ্ডেড, অৰ্থাৎ পিৰ লগত কি হৈছে, থ্ৰীৰ লগত মিলিছে। আকৌ ইমানচিপেশ্যন হৈছে ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন, অৰ্থাৎ কিউৰ লগত হৈছে 4। ডেছপাইজড শব্দটোৰ অৰ্থ হৈছে হেড আ ভেৰি ল অপিনিয়ন অফ। আৰু ট্ৰানজিটৰী শব্দটোৰ অৰ্থ হৈছে নট পাৰ্মানেণ্ট। ট্ৰানজিটৰী শব্দটোৰ অৰ্থ হৈছে নট পাৰ্মানেণ্ট। আৰু এইকেইটা মিলালে আমি দেখা পাম যে বি অপশ্যনত কি আছে, বি অপশ্যনত আমাৰ কি আছে, গোটেইকেইটা মিলি গৈছে। গতিকে বি অপশ্যন উইল বি দি ৰাইট অপশ্যন। বি অপশ্যনটো ৰাইট অপশ্যন হ'ব। পিৰ লগত 3, কিউৰ লগত 4, আৰৰ লগত 1, এছৰ লগত 2। গতিকে এইটো হ'ব আমাৰ শুদ্ধ অপশ্যন। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 12 লৈ। হাউ মেনি ইয়াৰ্ছ ডিড মেণ্ডেলা স্পেণ্ড ইন প্ৰিজন, অৰ্থাৎ মেণ্ডেলাই কিমান বছৰ প্ৰিজনত অৰ্থাৎ জেইলত কটাইছিল, এইটো হ'ব আমাৰ 30। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 13 লৈ। ষ্টেটমেণ্ট বেছড হয় এইটো। দ্য ডেম'ক্ৰেটিক ইলেকশ্যন was held in South Africa in, ইয়াত দিয়া আছে 1998। কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকে জানা যে 1998 নহয়, সেইটো আছিল 1994 আছিল। কিন্তু ইয়াত কি দিয়া আছে, 8 দিয়া আছে। গতিকে এইটো ষ্টেটমেণ্ট ভুল হৈছে। আৰু অপশ্যন নম্বৰ ষ্টেটমেণ্ট নম্বৰ 2ত কি হৈছে, ষ্টেটমেণ্ট নম্বৰ 2ত হৈছে মেণ্ডেলাছ পাৰ্টি won 252 seats out of 400, অৰ্থাৎ মেণ্ডেলাৰ যি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ নামৰ যিটো দল আছিল, সেই দলে কিমানখন আসন গ্ৰহণ কৰিছিল, আসন পাবলৈ সক্ষম হৈছিল, 400 ভিতৰত 252টা আসন তেওঁলোকে পাবলৈ সক্ষম হৈছিল। এতিয়া আমি আহিছোঁ, এতিয়া অপশ্যন কোনটো হ'ব, যে 1টো আমাৰ ফলছ হ'ব, 2টো আমাৰ ট্ৰু হ'ব। ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড 2 ইজ ট্ৰু, অৰ্থাৎ আমাৰ এ নাম্বাৰটো আমাৰ ইয়াত শুদ্ধ উত্তৰ হৈ যাব। এতিয়া কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ। দ্য কালাৰ্ছ অফ নিউ চাউথ আফ্ৰিকান ফ্লাগ ৱেৰ, নতুন চাউথ আফ্ৰিকাৰ নতুন জাতীয় পতাকা আছিল, তাৰ ৰংটো কেনেকুৱা আছিল, এইটো আছিল ব্লেক, ৰেড, গ্ৰীণ, ব্লু এণ্ড গ'ল্ড, এইটো আছিল। আমাৰ ইয়াত য়েলো দিয়া আছে, য়েলোটো নহ'ব। ইয়াত কিয় নহ'ব, বি নম্বৰ অপশ্যনটো কিয় নহয়, ইয়াত য়েলো আছে। ডি নম্বৰত কি আছে, পাৰ্পল আছে। এইবিলাক নাছিল কালাৰ, চেফ্ৰনো নাছিল। গতিকে আমাৰ কি হ'ব, এ নম্বৰ অপশ্যনটো শুদ্ধ হৈ যাব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 15 লৈ। একৰ্ডিং টু মেণ্ডেলা হু আৰ কাৰেজিয়াছ মেন, মেণ্ডেলাৰ মতে সাহসিক মানুহ কোনবিলাক, দোজ হু কনকুয়াৰ ফেয়াৰ, এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া কুৱেশ্যন নম্বৰ 16 লৈ আহিছোঁ। আই এম আ মাৰমেড ড্ৰিফটিং ব্লিছফুলি, পয়েটিক ডিভাইচেছ, ইয়াত পয়েটিক ডিভাইচ, লিটাৰী ডিভাইচ তো কি হৈছে, ইয়াত আই এম আ মাৰমেড বুলি কৈছে। যিহেতু আই এম আ মাৰমেড, নিজকে মাৰমেডৰ লগত তুলনা কৰিছে। মাৰমেডটো কি, ইজ এ ক্ৰিয়েচাৰ, আপাৰ পৰ্চন ইজ লাইক হিউমেন ফিগাৰ এণ্ড দ্য লয়াৰ পৰ্চন ইজ লাইক ফিছ ফিগাৰ, অৰ্থাৎ তলৰ অংশটো মাছৰ দৰে আৰু ওপৰৰ অংশটো মূৰটো হৈছে মানুহৰ দৰে, তাক মাৰমেড বুলি কোৱা হয়। জলপৰী বুলি যাক কওঁ আমি, সেইটো। ইয়াত কিন্তু আমাণ্ডা নিজকে মাৰমেড বুলি কৈছে, ডাইৰেক্ট কৈছে, ইয়াত তুলনা কৰিছে। গতিকে এইটো কি হ'ব, এইটো হ'ব মেটাফৰ, চিমিলি নহ'ব, আইৰনি নহ'ব, ৰিপিটিশ্যন নহ'ব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 17 লৈ। আমাণ্ডা ইজ কমপ্লিটলি হেপি উইথ দ্য, এইটো নহ'ব ডিয়াৰ ষ্টুডেণ্টছ, দিছ ইজ ফলছ ষ্টেটমেণ্ট বিকজ হি ইজ নট হেপি, হি ইজ ছেড।
হি ইজ কমপ্লিটলি ছেট উইথ দি এডাল্টছ ইনষ্ট্ৰাকশ্যন। ডাঙৰসকলে যি ইনষ্ট্ৰাকশ্যন তেওঁক দিয়ে, যি কৰিবলৈ দিয়ে, যি নিষেধ কৰে সেইবিলাকৰ প্ৰতি তেওঁ কিন্তু ভাল নাপায়, সেইবিলাকৰ প্ৰতি তেওঁ কি হয় অস্বস্তি ফিল কৰে। আৰু আমাণ্ডা ৱাজ ৰিয়েলি এন অৰফেন। আমাণ্ডা কোনো অৰফেন নাছিল, তেওঁ মানসিকভাৱে তেওঁ অলপ ডিষ্টাৰ্ব আছিল যেন। আৰু তেখেতে কি কৰিছিল, এইটো কষ্ট তেওঁ কল্পনা কৰিছিল যে কোনেও মোক ভাল নাপায়, মই কৰিব বিচৰা কামবিলাক মোৰ ডাঙৰসকলে মাক দেউতাকে কৰিব নিদিয়ে, গতিকে মই এজন কিহৰ নিচিনা, মই অৰফেন, মাক দেউতা নোহোৱা এজন সন্তানৰ নিচিনা। গতিকে দুয়োটা ষ্টেটমেণ্ট আমাৰ কি হ'ব, ফলছ হৈ যাব। অৰ্থাৎ ষ্টেটমেণ্ট আমাৰ কোনটো হ'ব, বোথ দ্য ষ্টেটমেণ্ট 1 and 2 আৰ ফলছ, এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ গৈছোঁ। কুৱেশ্যন নম্বৰ 18। 18ত কোৱা হৈছে কি যে হোৱাট কামছ মোৰ নেচাৰেলি টু হিউমেন হাৰ্ট একৰ্ডিং টু মেণ্ডেলা। মেণ্ডেলাৰ মতে মানুহৰ হৃদয়ত কোনটো বেছি প্ৰাকৃতিকভাৱে আহে, এইটো হৈছে আমাৰ লাভ, ভালপোৱা বিষয়বস্তু প্ৰাকৃতিকভাৱে আহে, আমি মানুহক ঘৃণা কৰিব নালাগে। দ্য মেইন ক্ৰপছ অফ কুৰ্গ ইজ, কুৰ্গৰ মেইন শস্যটো কি, এইটো হ'ব কফি, COFFE, কফি। এইটো হ'ব কুৱেশ্যন নম্বৰ 20। কুৰ্গ ইজ ফেমাছ ফৰ ইটছ, যে কুৰ্গটো কি ফেমাছ, বিখ্যাত কিহৰ বাবে, কফি প্লান্টেশ্যনৰ বাবেতো বিখ্যাত হয়, ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট হয়। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে ইভাৰগ্ৰীণ ফৰেষ্টে কিমান পাৰ্চেণ্ট লেণ্ড কভাৰ কৰি আছে কুৰ্গৰ, 30% কভাৰ কৰি আছে। গতিকে এইটো ইভাৰগ্ৰীণ ৰেইন ফৰেষ্টৰ কাৰণে কুৰ্গ বিখ্যাত, স্পেচিছৰ কাৰণে বিখ্যাত। গতিকে অল অফ দি এবভ আমাৰ কি হৈ যাব, শুদ্ধ উত্তৰ হৈ যাব। এতিয়া আহিছোঁ, দ্য চাইলেন্স ইজ গল্ডেন, হিয়াৰ চাইলেন্স ইজ চিনোনিম অফ। অৰ্থাৎ চাইলেন্স শব্দটোৰ সমাৰ্থক শব্দ কোনটো হ'ব, ইয়াত কোৱাইট, অৰ্থাৎ শান্ত থকা, নইজি নহ'ব। কিয় নইজি নহ'ব, কাৰণ নইজি শব্দটোৰ অৰ্থ হৈছে হুলস্থুল কৰা, লাউড শব্দটোৰ অৰ্থ হৈছে কি উচ্চ স্বৰে, আৰু কোৱাইট এইটোৰ শব্দটোৰ অৰ্থ হৈছে সম্পূৰ্ণ। যদিও ইয়াত এ আৰু বি অপশ্যনটো দুয়োটা কোৱাইট হয়, কিন্তু ইয়াত স্পেলিঙৰ কাৰণে কিন্তু আমাৰ এ অপশ্যনটো শুদ্ধ হৈ যাব। বাকী কুৱেশ্যন নম্বৰ 22ত আমি কি দেখা পাওঁ, 22ত আমাণ্ডাছ ডিজায়াৰ ৱাজ টু বি আ মাৰমেড লিভিং ইন ডেথ সি। অৰ্থাৎ তেওঁ লিভিং ইন ডেথ সি, তাত কিন্তু ইমাৰেল সি বুলি লিখা আছে কবিতাটোত। ইমাৰেল শব্দটোৰ অৰ্থ হৈছে গ্ৰীণ, গতিকে আমাৰ কি হ'ব, গ্ৰীণটো হ'ব শুদ্ধ উত্তৰ। দ্যাট মিনছ অপশ্যন নম্বৰ এ ইজ দি ৰাইট অপশ্যন। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 23লৈ। দ্য অনলি গেটৱে টু কুৰ্গ ইজ, যে কুৰ্গৰ দুৱাৰমুখ কোনটো ঠাই কুৰ্গৰ দুৱাৰমুখ হিচাপে বিবেচিত হৈছে, যিটো ঠাই নোহোৱাকৈ আমি কুৰ্গ যাব নোৱাৰি, মানে ৰাস্তাৰে যাব নোৱাৰি, সেইটো হৈছে মেডিকেৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই মেডিকেৰী শব্দটো তোমালোকে ক'ত পাবা, পাঠটো শেষ হৈ যোৱাৰ পিছত লেফ্ট ছাইডত বাঁ পিনে এটা তলত এটা বক্স দি আছে, এটা বাকচৰ নিচিনা দিয়া আছে, তাত তোমালোকে এই মেডিকেৰী শব্দটো পাই যাবা। আৰু তাত লিখা আছে কুৰ্গ ইজ দি গেটৱে টু মেডিকেৰী ইজ দি গেটৱে টু কুৰ্গ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 24লৈ। 24ত কোৱা হৈছে, হুম ডিড হৰেছ ডানবি হেণ্ডেড দ্য জুৱেলছ টু, যে জুৱেল অলংকাৰ যিবিলাক তেওঁ চুৰি কৰিছিল, সেই অলংকাৰবিলাক কাক গতাই দিছিল। এতিয়া কথাটো হ'ল যে তাত কিন্তু এজনী ছোৱালী আহিছিল, আৰু সেই ছোৱালীজনীয়ে নিজকে সেই ঘৰৰ মালিক বুলি কৈছিল, আৰু সেই মালিক ভাবিয়েই কিন্তু হৰেছ ডানবিয়ে কি কৰিছিল, জুৱেলছবিলাক তাইৰ হাতত গতাই দিছিল। গতিকে ইয়াত তোমালোকে এটা বস্তু কনফিউজ হৈ যাব পাৰা, যে ইয়াত দিয়া আছে দ্য হাউচ লেডি, হাউচ লেডি নহয়, তেওঁ নিজকে হাউচ লেডি বুলি দাবী কৰিছিল বা প্ৰমাণ কৰিব বিচাৰিছিল, কিন্তু আচলতে হৰেছ ডানবি বুৰ্বক হৈ তেওঁৰ তাইৰ কথাত বিশ্বাস কৰি সেই জুৱেলাৰীবিলাক তাইৰ হাতত গতাই দিয়ে। গতিকে এইটো নহ'ব। বাৰ্গলাৰ নম্বৰ 2 এইটোও নহ'ব, দ্য কৰ্পছ এইটোও নহ'ব, এইটো হ'ব শুদ্ধ উত্তৰটো হ'ব কি, এইটো হ'ব নন অফ দিছ, অৰ্থাৎ ওপৰৰ এটাও নহয়। এতিয়া কুৱেশ্যন নম্বৰ 25লৈ আহিছোঁ। দ্য ষ্টেটমেণ্ট কুৰ্গ ইজ ফেমাছ ফৰ ইটছ ডিজাৰ্টছ এণ্ড হট ক্লাইমেট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো হট ক্লাইমেটৰ কাৰণে এইটো কি হৈ যাব, ৰং হৈ যাব। কিয়, কাৰণ সেই ক্লাইমেটটো হট নহয়, হটৰ কথা আমাৰ উল্লেখ নাই। আৰু কুৱেশ্যন অপশ্যন নম্বৰ
স্টেটমেন্ট 2 আমাৰ কি কোৱা হৈছে হস্পিটেলিটি ইয়াত নট এটা শব্দ আছে not known for their hospitality and bravery the people of Kurg are known for their hospitality and bravery বুলি যদি থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ শুদ্ধ হ'লহেঁতেন যিহেতু ইয়াত নট দিয়া আছে গতিকে এইটো শুদ্ধ নহ'ব গতিকে হট ক্লাইমেট আৰু নট থকাৰ কাৰণে দুয়োটা ষ্টেটমেণ্ট কি হ'ব আমাৰ ফলছ হ'ব গতিকে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব both the statement 1 and 2 are false 1 and 2 are false করতে আছে 1 and 2 are false এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ এতিয়া আহিছো কোৱেশ্চন নম্বৰ 26 লৈ what does Mandela say about the men's goodness যে মেন্স মানুহৰ ভাল গুণৰ বিষয়ে নেলছন মেণ্ডেলাই কি কৈছিল এইটো তেখেতে কৈছিল it is a flame that can be hidden but never extinguished যে এইটো এটা হৈছে এটা অগ্নিশিখাৰ দৰে যিটোক আমি হাইড কৰিব ৰাখিব পাৰি লুকাই ৰাখিব পাৰি কিন্তু একেবাৰে নুমাই দিব নোৱাৰি এইটো প্ৰকাশ পাবই এতিয়া হৈছে কোৱেশ্চন নম্বৰ 27 he saw me by chance and stopped the car এইটো হ'ব stopped he saw me তেওঁ মোক দেখিছিল by chance হঠাতে দেখিছিল আৰু stopped the car অৰ্থাৎ কাৰখন ৰখি দিছিল এতিয়া আহিছো কোৱেশ্চন নম্বৰ 28 লৈ if the rain continues the match ইয়াত অবজেক্ট ম্যাচ the match আছে the match to কি অবজেক্ট to কি আছে সাবজেক্টৰ জায়গাত আছে তেতিয়াহ'লে আমাৰ কি হ'ব এইটো পেসিভ ভয়েসত হ'ব will be postponed এইটো টেন্স কাৰেকশ্যনৰ পৰা দিয়া হৈছে ইয়াত এতিয়া দেখিম 20 I have my meal just now অৰ্থাৎ I have ইয়াত মেইন ভার্ব হিসাবে ইউজ করা হয়েছে ব্যবহার করা হয়েছে গতিকে এইটো জাস্ট নাও যেহেতু আছে গতিকে আমার কি হব প্রেজেন্ট পারফেক্ট টেন্স হব আর প্রেজেন্ট পারফেক্ট টেন্সত কি হয় সাবজেক্ট প্লাস হ্যাভ হ্যাজ প্লাস V3 হয় যেহেতু আই আছে আইৰ লগত হ্যাভ হ'ব আৰু হ্যাভ টু কি হ'ব আমাৰ হ্যাভৰ V3 টো হৈছে হ্যাড গতিকে হ্যাভ হ্যাড হ'ব এতিয়া আছে কোৱেশ্চন নম্বৰ 30 লৈ 30 কোৱা হৈছে the game start before we reached the field ইয়াত আছে বিফৰৰ পিছৰখিনি কি আছে past indefinite আছে আৰু তেতিয়াহ'লে আগৰটো কি হ'ব past perfect হ'ব had started হ'ব কিয় কাৰণ মই ফিল্ডত যোৱাৰ আগতে কি হৈছিল ম্যাচখন আৰম্ভ হৈছিল খেলখন আৰম্ভ হৈছিল অৰ্থাৎ খেলখন আৰম্ভ হোৱা ঘটনাটো আগতে ঘটিছে গতিকে যেটো কাম আগত হয় হেতু হয় past perfectত আৰু যেটো কাম পিছত হয় হেতু হয় আমাৰ কি past indefinite হেই হিচাপত আমাৰ had started হ'ব শুদ্ধ উত্তৰ এতিয়া আছে কোৱেশ্চন নম্বৰ 30 লৈ 30 কোৱা হৈছে যে we should keep our promises যে আমি আমাৰ প্ৰমিস বিলাক যিবিলাক আমি প্ৰতিজ্ঞা কৰো হেবিলাক আমি ঠিক ৰাখিব লাগে এইটো হ'ব our promises অবজেক্টৰ ঠাইত আছে এইটো সাবজেক্টৰ ঠাইত আহিব our promises should be kept এইটো আমাৰ শুদ্ধ উত্তৰ হৈ যাব প্যাসিভ ভয়েস হৈ যাব এতিয়া আছে কোৱেশ্চন নম্বৰ 32 লৈ why did your brother refuse the job অৰ্থাৎ তোমাৰ ভাই কিয় চাকৰিটো অস্বীকাৰ কৰিছিল এতিয়া আমাৰ কোৱেশ্চন ইন্টাৰোগেটিভ ভয়েস আছে ইয়াত ইন্টাৰোগেটিভ ভয়েসৰ নিয়ম হৈছে আমাৰ সেন্টেন্স প্যাটাৰ্নটো ঠিকে থাকিব why ইয়াত আছে why did আছে ইয়াত past indefinite আছে আৰু past indefinite ইয়াত আছে why did your brother to হৈছে কি singular লগত কি হ'ব singular auxiliary verb হ'ব why was the job refused by your brothers option number D হ'ব আমাৰ passive voice এই সেন্টেন্সটোৰ passive voice হ'ব option D এতিয়া আছে question number 33 my mobile has been lost মোৰ মোবাইলটো হেৰুৱাই গৈছে I have lost my mobile has been lost অর্থাৎ আমার কি আছে প্রেজেন্ট পারফেক্ট টেন্সত আছে I have lost my mobile এটো I have lost my mobile to সাবজেক্টৰ জায়গাত আছিল এতিয়া আহিব অবজেক্টৰ ঠাইত আৰু ইয়াত কিন্তু ডুয়ার অফ অ্যাকশন কিন্তু ওমিশন অফ অপশন আছে যে আমার কর্তা কোন তা পেসিভ ভয়েসত উল্লেখ নাই কিন্তু অ্যাক্টিভ ভয়েস আমি কর্তা অবিহনে লিখিব নোৱাৰি সেই কাৰণে I আহিছে ইয়াত এতিয়া আছে কোৱেশ্চন নম্বৰ 34 লৈ that boy helps the poor এতিয়া হ'ব পুৰ দি পুৰটো হৈছে আমাৰ অবজেক্ট টু সাবজেক্টৰ জায়গাত আহিব দি পুৰ যেহেতু দি পুৰ সিঙ্গুলার হয় গতিকে আমাৰ কি হ'ব দি পুৰ ইজ হেল্পড বাই দা বয় মৰমৰ ছাত্ৰ ছাত্ৰী ইয়াত আর নহ'ব আর টু
অপশন নম্বৰ এ আৰু অপশন নম্বৰ বি একে আছে, কেৱল অপশন এত আৰ আছে, অপশন বিত ইজ আছে, ইজটো আমাৰ শুদ্ধ হ'ব। এতিয়া আহিছোঁ আই সেন্ট দ্য লেটাৰ বাই পোষ্ট। আই সেন্ট দ্য লেটাৰ এইটো হ'ব বাই পোষ্ট, মই পোষ্টৰ জৰিয়তে চিঠিখন পঠাইছোঁ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 36 লৈ। হি ৱাজ গিফটেড তেওঁক পুৰস্কৃত কৰা হৈছিল বা উপহাৰ দিয়া হৈছিল ডেছ অফ ভইচ উইথ আ সুইট ভইচ। এতিয়া কুৱেশ্যন নম্বৰ 37 পুট দ্য কাপ ডেছ দি ডিছ, অৰ্থাৎ ডিছখনত গামলাখনত কাপটো ৰাখা। যিহেতু মৰমৰ ছাত্ৰ ছাত্ৰী ডিছখন কি ওপৰলৈ ওফন্দা, তেওঁৰ ডিছৰ আকৃতিৰ গামলাৰ আকৃতি ওপৰলৈ ওফন্দা, গতিকে ইয়াত ওৱান নহয়, ইয়াত কি হ'ব ইন হ'ব। এতিয়া আছে কুৱেশ্যন নম্বৰ 38 লৈ। দিছ ইজ ডেছ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট। ইউৰোপিয়ান, এন ইউৰোপিয়ান নহয়, এ ইউৰোপিয়ান হয়, কাৰণ যদি কি হয় নাউনটোৰ যদি কি হয় ইউ উচ্চাৰণ হয় তেতিয়াহ'লে তাৰ লগত কি হয় এন ইউজ নহয়, ইয়াত এ ইউজ হয়। এতিয়া কথাটো হৈছে কুৱেশ্যন নম্বৰ 39 উইল ইউ প্লিজ গিভ মি ডেছ টাইম টু সলভ দ্য মেটাৰ। ইয়াত কি হ'ব লিটিল টাইম, অৰ্থাৎ তুমি মোক এই বিষয়টো সমাধা কৰিবলৈ কিছু সময় দিবানে, ইয়াত হ'ব এ লিটিল। এতিয়া কুৱেশ্যন নম্বৰ 40 আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ডছ। ইয়াত হ'ব ফিউ ৱৰ্ডছ, যে আমাৰ প্ৰিন্সিপাল এক কথাৰ মানুহ যিটো অসমীয়াত বুলি কোৱা হয় এইটো হ'ব ফিউ ৱৰ্ডছ। আই এম আ গুড ষ্টুডেণ্ট, এইটো দিছে টেগ কুৱেশ্যনৰ পৰা। এইটো ইয়াত দেখা অক্সিলাৰী ভাৰ্ব এম যদিও আছে ইয়াত, কিন্তু এম নট আমি লিখিব নোৱাৰি, ইয়াত হ'ব আৰ্ণ্ট আই। দেয়াৰ ৱাজ নবডি ইন দ্য ক্লাছ, এইটো হ'ব দেয়াৰ ৱাজ নবডি ইন দ্য ক্লাছ। যিহেতু অক্সিলাৰী ভাৰ্ব কি আছে ৱাজ আছে আৰু নবডি আছে, ইয়াত নেগেটিভ হ'লে কি হয় আমাৰ টেগ কুৱেশ্যন পজিটিভ হয়, চেণ্টেঞ্চ পজিটিভ হ'লে টেগ কুৱেশ্যন নেগেটিভ হয়, গতিকে আমাৰ ৱাজ দেয়াৰটো শুদ্ধ উত্তৰ হৈ যাব। এতিয়া কুৱেশ্যন নম্বৰ 43 লৈ আহিছোঁ। 43ত কি কোৱা হৈছে ৱেৰ ইজ দ্য পোষ্ট অফিচ টেল মি, অৰ্থাৎ ইয়াত দুটা বাক্য আছে আৰু এই বাক্য দুটা আমি কি কৰিব লাগে যুক্ত কৰিব লাগে। ইয়াত টেল মি ৱেৰ দ্য পোষ্ট অফিচ ৱাজটো আমি ব্যৱহাৰ কৰিব নোৱাৰি, কাৰণ আমাৰ চেণ্টেঞ্চটো প্ৰেজেণ্টত আছে, পাষ্টত নিব নোৱাৰি। আৰু টেল মি ৱেৰ দ্য পোষ্ট অফিচ, তাৰ পিছৰ অপশ্যনবিলাকো আমি দেখিব লাগিব। কিছুমান অপশ্যন আমাৰ মিচিং হৈ গ'লে আমাৰ অসুবিধা হ'ব, কাৰণ টেল মি ৱেৰ ইজ দ্য পোষ্ট, এইটো নহ'ব, টেল মি ৱেৰ দ্য পোষ্ট অফিচ ইজ, অৰ্থাৎ ডি অপশ্যনটো আমাৰ শুদ্ধ হৈ যাব। ৱেৰ ইজ দ্য পোষ্ট অফিচ টেল মি, অৰ্থাৎ টেল মি ৱেৰ দ্য পোষ্ট অফিচ ইজ, অৰ্থাৎ মোক কোৱা পোষ্ট অফিচটো ক'ত আছে। এতিয়া আছে কুৱেশ্যন নম্বৰ 44 লৈ। দ্য চাইলেন্স হি ইজ নট চিনচিয়াৰ, হি ইজ নট অনেষ্ট, যে তেওঁ কি নহয় চিনচিয়াৰ নহয়, তেওঁ কি নহয় অনেষ্ট নহয়, সাধু নহয়। এতিয়া কথাটো হ'ল দুয়োটা বাক্য ছাবজেক্ট একে আছে আৰু দুটা কি এডজেক্টিভ দিয়া আছে, আৰু দুয়োটা এডজেক্টিভৰ ক্ষেত্ৰতে সেই ব্যক্তিজনক নেগেটিভত কোৱা হৈছে, গতিকে ইয়াত কি হ'ব নেইদাৰ নৰ হ'ব। চ' হি ইজ নেইদাৰ চিনচিয়াৰ নৰ অনেষ্ট, চ' বি অপশ্যন ইজ দ্য ৰাইট অপশ্যন। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 45 দ্য আৰ্থ ইজ ৰাউণ্ড উই কেন প্ৰুভ ইট, যে পৃথিৱীখন ঘূৰণীয়া আমি ইয়াক প্ৰমাণ কৰিব পাৰি। ইয়াত দুটা চেণ্টেঞ্চ দিয়া আছে, কম্বাইন চেণ্টেঞ্চ কৰিব লাগে আমাৰ। দ্য আৰ্থ ইজ ৰাউণ্ড এণ্ড উই কেন প্ৰুভ ইট, দ্য আৰ্থ ইজ ৰাউণ্ড এণ্ড উই কেন প্ৰুভ ইট। উই কেন প্ৰুভ আমি প্ৰমাণ কৰিব পাৰি, এইটো হ'ব উই কেন প্ৰুভ ডেট দ্য আৰ্থ ইজ ৰাউণ্ড, যে আমি প্ৰমাণ কৰিব পাৰি যে পৃথিৱীখন কি ঘূৰণীয়া। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি কুৱেশ্যন পেপাৰ MCQবিলাক আলোচনা কৰিলোঁ, আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা, আৰু তোমালোকে ধুনীয়াকৈ লাগি থকা পঢ়া শুনা কৰা, আৰু কোনো সমস্যা হ'লে তোমালোকে এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চালে বহুত ডাউট ক্লিয়াৰ হৈ যাব। গতিকে ভালকৈ পঢ়া শুনা কৰি তোমালোকে ফাইনেল এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰা। ধন্যবাদ।